ৰতনী পথাৰত লাচিত দিৱস উদযাপন বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতি আৰু পেঙেৰি বৰডুমচা আঞ্চলিক সমিতি তথা ৰতনী পথাৰ গাঁওবাসীৰ সহযোগত জাতীয় নায়ক বীৰ লাচিত বৰফুকনৰ 402 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে লাচিত দিৱস আজিৰে পৰা 2 দিনীয়াকৈ কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা আৰু বিভিন্ন খেলৰ অনুষ্ঠান আয়োজন কৰে। ইয়াৰে মহিলাসকলৰ মিউজিক চেয়াৰ আৰু ৰছী টনা খেলে দৃষ্টি আকৰ্ষণ কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আজি আমাৰ বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতি উদ্যোগত পেঙেৰি বৰডুমচা আঞ্চলিক সমিতি তথা সমূহ ৰতনী পথাৰ গাঁওবাসী ৰাইজৰ সহযোগত আমাৰ মহাবীৰ জাতীয় নায়ক লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু ইয়াৰ পাছতে আমাৰ মহিলাসকলৰ বাবে আমাৰ মিউজিক চেয়াৰ, ৰছী টনা প্ৰতিযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ ৰাভা সংগীত আৰু কুইজ প্ৰতিযোগিতাকে ধৰি আমি বিভিন্ন কাৰ্যসূচীবিলাক আছে। আৰু আমাৰ গধূলিলৈ আমি সুদূৰ যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰি অনা আমাৰ নেশ্যনেল পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নাট প্ৰদৰ্শন কৰা এখন যুঁজাৰু ফাইটাৰ নামে এখন নাট আমি নিমন্ত্ৰণ জনাইছোঁ। নাটখনে আমাৰ আজি 7 বজাৰ পৰা আমাৰ নাটখন পৰিদৰ্শন হ'ব। নাটখন পৰিদৰ্শন হোৱাৰ পাছতে আমাৰ আজি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ সতীৰ্থসকলৰ লগতে আমাৰ প্ৰতিনিধি সভা আছে। আৰু আজিও আমাৰ যিহেতু সাংস্কৃতিক সন্ধিয়া হিচাপে আমাৰ অসমৰ জনপ্ৰিয় গায়ক ৰাজীৱ শদিয়া ডাঙৰীয়াক আমি গীত পৰিৱেশন কৰিবৰ কাৰণে আমাৰ নিমন্ত্ৰণ জনাইছোঁ। ৰাজীৱ শদিয়া গীতৰ হোৱাৰ পাছতে আমাৰ স্থানীয় শিল্পীসকলক আমি প্ৰাধান্য দি আমাৰ স্থানীয় বহুকেইজন উঠি অহা নতুন নৱ প্ৰজন্মই আমাৰ গীত পৰিৱেশন কৰিব। আৰু অহাকালি যিহেতু 24 নৱেম্বৰ তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচী আমাৰ থাকিব। গধূলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদীপ ৰংকিত, গৌৰী ৰাজখোৱা আৰু ৰমেন নানক তেওঁলোকে আহি আমাৰ গীত পৰিৱেশন কৰি আমাৰ লাচিত দিৱস অনুষ্ঠানটি সফলৰূপে ৰূপায়ণ কৰিব। আৰু যিহেতু এই লাচিত দিৱসৰ স্থলীৰ পৰা আমাৰ বৰডুমচা অঞ্চলৰ যিবিলাক সাংবাদিক বন্ধুসকল আহিলে তেওঁলোকেও আমাৰ বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতি তথা উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ বীৰ লাচিত সেনা অসমত আমাৰ তেনেকৈ প্ৰতিনিধি সভাত আমাৰ চিলেকশ্যন বা তেনেকৈ আমাৰ কমিটি গঠন নহয়। আমাৰ যিহেতু আমাৰ নিযুক্তি প্ৰক্ৰিয়া হয়, আমাৰ তেনেকৈ আমাৰ আজি কোনো প্ৰতিনিধি সভাত তেনেকুৱা ধৰণৰ আমাৰ নতুন সমিতি গঠন হোৱাৰ কথা নাই। আমাৰ সংগঠনৰ যিহেতু পৰৱৰ্তী পৰ্যায়ত কেনেকৈ কামবিলাক চলাই দিয়া হ'ব তাৰ বিষয়লৈ আমাৰ সমূহ সতীৰ্থসকলৰ লগত আমাৰ সাংগঠনিক দিশৰ বিষয়ে কিছু আমাৰ আলোচনা হ'ব। যিহেতু আমাৰ যিখন প্ৰতিনিধি সভা হ'ব, প্ৰতিনিধি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিবকে ধৰি কেন্দ্ৰীয় সমিতি কেইবাজনো বিষয়ববীয়া আমাৰ মাজত উপস্থিত থাকিব। ধন্যবাদ। আপোনালোকে জানে বীৰ লাচিত সেনা অসমে আজি অসমৰ বৃহত্তৰ অসমখনৰ কাৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় খিলঞ্জীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকলক লৈ আমাৰ যি সংগ্ৰামৰ অব্যাহত আছে। আৰু আমি সদায় আমাৰ স্থিতিত অটল, অজেয় আৰু অদম্য হিচাপত আমি বীৰ লাচিত সেনা অসমে কাম কৰি গৈ আছোঁ। ধন্যবাদ।